তো ফাইনালি গাইজ মই আপোনালোকক অলপ আগতে কৈছোঁ যে কিছুমান দৃশ্যৰ লগত বস্তু আপোনালোকক দেখাম। এই চাওক, এইটো আমাৰ এটা পাহাৰৰ লগতে আৰু আনটো পাহাৰ আপোনালোকে চাওক কিমান ভাল লাগি আছে। তলদি ইমান ঘৰ বাৰী আপোনালোকে নিশ্চয় চাই আছে। কেমেৰামেন এইফালে আহা, মই আপোনালোকক দেখাই আছোঁ কিমান ভাল লগা দৃশ্য। চাওক আপোনালোকে, এইফালে আমাৰ খেতি চেতি চব কৰে তলত, আৰু এইফালে ঘৰ বাৰী আপোনালোকে নিশ্চয় চাই আছে। এইফালে আৰু আনটো পাহাৰ আপোনালোকে সেইটোৱে চাই আছে। এইফালে সি এটা মানে তামোল বাগান আপোনালোকে চাই আছে। মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে আহক মোৰ লগত। আপোনালোকে টেষ্টটো চাই থাকিব, ইমান ভাল লগা দৃশ্য আপোনালোকে কেতিয়াও দেখা নাই। So guys, আপোনালোকে এতিয়া তলত আহিছে, আপোনালোকে চাই আছে কিমান ভাল লগা দৃশ্য। আপোনালোকে চাওকচোন, এবাৰ কমেণ্ট কৰি নিশ্চয় ক'ব দেই, মোক পাহৰি নাযাব হা, নিশ্চয় ক'ব। এইফালে এই গাছটো চাওক, এই গাছটো এইটো আমাৰ বাগান হয়। এই গাছটো হ'ল আপোনাৰ মানে যেতিয়া আমাৰ বৰষুণ আহে, তুফান হয়, বতোৱা হয়, তুফান হয়, তেতিয়া এই গছটোৰ মাথাটো ভাঙি গৈছে। এইফালে এটা, সেইফালে এটা, সেইফালে তিনিটা, সেইফালে এটা, মানে এইবিলাক ভাঙি গৈছে। এইবিলাক ভাঙাৰ কাৰণে যে একো নহয়, ওপৰত ভাঙিলেও যিবিলাক গাছ আপোনালোকৰ চাওক, ওপৰত ভাঙিলেও তলত যিমানখিনি থাকে গুড়া, আমি সেই তলৰ পৰা আঠাটো ওলাব পাৰোঁ বা কাটিব পাৰোঁ। আপোনালোকে নিশ্চয় চাই আছে। हाय गाइस, और एक दृश्य है, मैं आप लोग देखाई आसो। आई मीन ये चीज़ आप लोग देखिए कितना अच्छा है, कितना सुंदर है। आप लोग को नीचे देखिए आसे साकसुन अपना लोग है अलग उठला होकसुन कैमरामैन। इतो राक्षसनी पाहारत जिमान हियाल आसे सबतो हियालर মানে গড়টো হল ইটোৰ ভিতৰত, ইটো নালীৰ ভিতৰত আছে, এইবিলাক পাথৰৰ তলতে আছে। কিমান দৃশ্যটো ভাল লাগছে না নাই, আপোনালোকে নিশ্চয় কমেণ্ট কৰি ক'ব দেই, পাহৰি নাযাব। মই আপোনালোকক দেখাই আছোঁ। আপোনালোক মোৰ কথাবিলাক যে এনেকৈ হৈছে, আপোনালোকে নাভাবিব যে সি আছামিজ নাজানে, হিন্দী নাজানে, মই চবেই জানো। কিন্তু মই সেই তলৰ পৰা আকৌ ওপৰত উঠি আহিলোঁ। মোৰ চাগে ইমান ভাগৰ লাগিছে, হৰানো লাগিছে। মই আপোনালোকক চাগে দেখাই আছোঁ। সেইফালে চাওকচোন, সেইফালে সেইটো নদী ব্ৰহ্মপুত্ৰ বুলি কয় আমাৰ গোৱালপাৰা, আৰু সেইফালে আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ মাজত যে এটা ব্ৰহ্মপুত্ৰ নদী আছে, সেই ব্ৰহ্মপুত্ৰ নদীটো মই আপোনালোকক দেখাই আছোঁ দেই। সেইফালে নদীবিলাক চাওক, দেখাই আছে আমাৰ কেমেৰামেন আপোনাক। আৰু ই এটা পাহাৰ, সেইটো আমাৰ মানুহ শিলডুবৰি পাহাৰ বুলি কয়। আৰু সেইফালে পাহাৰটো দেখা দিয়ে তুমি, এইটো পাহাৰ, এইটো হ'ল দে আমাৰ ৰাক্ষসিনী পাহাৰ হয়, ফৰেষ্ট বুলি কয়। ৰাক্ষসিনী পাহাৰ পাহাৰচিংপাৰা বুলি কয়। সেইটো হ'ল পাহাৰৰ সেইটো চাইড, এইটো পাহাৰ হ'ল আমাৰ এইটো চাইড। তো গতিকে মই আপোনালোক নিশ্চয় কৈছিলোঁ, সেই এইটো পাহাৰৰ টপত যাম, এটা একবাৰে ওপৰত যাম। সেই ওপৰতে মই আপোনালোকে যাই আছোঁ।